হৈছে ভাতৃত্ব একতা আৰু সম্প্ৰীতিৰ হেতু বন্ধন গঢ়ি তোলা, য'ত আমাৰ সকলোৰে মাজত সৃজনশীলতা, সহানুভূতি আৰু আন্তৰিকতাৰ এক মধুৰ মিলন ঘটে। আজিৰ অনুষ্ঠান সঞ্জীৱনৰ জৰিয়তে শিক্ষাগৃহটিৰ পৰিৱেশত এটি উজ্জ্বল উৎসাহ, শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত যোগাই হৈছে আমাৰ মূল লক্ষ্য। আজি আমাৰ বাবে এটা গৌৰৱৰ দিন যে 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাই পোনপ্ৰথমবাৰৰ বাবে এই নৱাগত আদৰণি অনুষ্ঠানৰ এটা স্থায়ী নাম ৰাখি থৈ গৈছে, যাৰ নাম হৈছে সঞ্জীৱন। তাৰ কাৰণে এটা সকলোৰে ফালৰ পৰা এটা সুন্দৰ হাত চাপৰি বিচাৰিছো। সঁচাকৈ সঞ্জীৱন হৈছে এক নৱ অধ্যায়, আৰম্ভণিৰ এক স্পন্দিত নাম, যি হৃদয় স্পৰ্শ কৰে আৰু মনলৈ কঢ়িয়াই আনে উৎসাহ। ইয়াকে কৈ মোৰ সভাৰ উদ্দেশ্য ব্যাখ্যা সামৰণি মাৰিছো। ধন্যবাদ। যদু কানৈ মহাবিদ্যালয়, যদু কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ। ইয়াৰ পাছতে আমি উজ্জ্বল, অনুপ্ৰাণিত আৰু আদৰেৰে পৰিপূৰ্ণ ভাষণেৰে নৱাগত অনুজসকলক আদৰণি জনাবলৈ আমাৰ ছাত্ৰ একতা সভাৰ সন্মানীয় সাধাৰণ সম্পাদক চিন্ময় কলিতাক অনুৰোধ জনালোঁ। নমস্কাৰ। আজি সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় উপাধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি ব্ৰহ্মপুত্ৰ বেকাৰ এণ্ড পৰিমাৰ লিমিটেডৰ পৰিচালক সঞ্চালক প্ৰাঞ্জল চন্দ্ৰই ডাঙৰীয়া, লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ গোপাল চন্দ্ৰ হাজৰিকা, মোৰ প্ৰিয় বন্ধুসকল, লগতে আজিৰ সভাৰ মধ্যমণি স্বৰূপ নৱাগতসকল, সকলোকে পোনপ্ৰথমে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শিক্ষা হ'ল জীৱনৰ দীঘল পথৰ সঁচা পথ দেখুওৱাৰ উপায়। এই অনন্য সুযোগত ছাত্ৰ একতা সভাৰ সম্পাদক হিচাপে মই আপোনালোক সকলোকে মৰম আৰু সচেনেহ আদৰণি জ্ঞাপন কৰিছোঁ। প্ৰিয় নৱাগতসকল, আজিৰ দিনটো আপোনালোকৰ জীৱনৰ এটা নতুন অধ্যায়, এটা নতুন যাত্ৰাৰ আৰম্ভণি। স্কুলৰ গলিৰ পৰা ওলাই কলেজৰ স্বাধীন চেতিয়া আৰু দায়িত্বশীল জীৱনৰ ফালেদি আজিৰ প্ৰথমটো খোজ আগবাঢ়িছে। কানৈ মহাবিদ্যালয় কেৱল এখন শিক্ষা প্ৰতিষ্ঠানেই নহয়, ই হৈছে সপোনৰ ৰেণু বুটলি লোৱা এক পবিত্ৰ ক্ষেত্ৰ। এই মহাবিদ্যালয়ত আপোনালোকে কেৱল পাঠ্যপুথি পাঠেই নহয়, মানৱতা পাঠ, একতা মূল্যবোধৰ আৰু ভৱিষ্যতৰ নেতৃত্ব গঢ়ি তুলিবলৈ পাঠ, এই সকলো দিশ ইয়াত সামৰি লোৱা হ'ব। আমি সদায় আপোনালোকৰ সহায়ত থাকিম। যিকোনো সমস্যাত আপোনালোকৰ অবিহনে নহয়। এই পৰিয়ালত সকলোৰে স্থান আছে, সকলোৰে মতামত গুৰুত্বপূৰ্ণ। সদায় আগবাঢ়ি অহা এই যাত্ৰাত আপোনালোকক আমি সৈতে লৈ আগুৱাই যাবলৈ ইয়াৰে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ছাত্ৰ একতা সভাৰ সম্পাদক হিচাপে মই প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকক যিকোনো সমস্যা, যিকোনো আগ্ৰহ আৰু উদ্যম আমি সদায় আপোনালোকৰ সৈতে আছোঁ। আমি একেলগে আয়োজন কৰিম বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী, খেলা ধূলাৰ প্ৰতিযোগিতা, সমাজ সেৱামূলক কাৰ্য আৰু আত্মগৌৰৱৰ সৈতে শিক্ষা আৰু সহাৱস্থাৰ মহৎ চৰ্চা। সেয়েহে আহা আমি সকলোৱে মিলি এটা ঐক্যবদ্ধ, উদ্যমী আৰু সৃষ্টিশীল ছাত্ৰ সমাজ গঢ়ি তুলিম। শেষত মই আকৌ এবাৰ আপোনালোকক মৰমেৰে আদৰিছোঁ। আহক একেলগে মিলি আমি এই শিক্ষা প্ৰতিষ্ঠানখনৰ নাম উজ্বলাই তোলোঁ। আপোনালোকক শ্ৰেষ্ঠ ভৱিষ্যতৰ বাবে শুভকামনা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয়টো কানৈ মহাবিদ্যালয়, জয়টো কানৈ মহাবিদ্যালয় ছাত্ৰ সমাজ। আমি সন্মানীয় সাধাৰণ সম্পাদক গৰাকীক তেখেতৰ